এখন সভাৰ সকলোলৈকে মই উষ্ম আদৰণি জনাইছোঁ। হয়, মোৰ নাম শক্তিৰূপা পৰাশৰ আৰু মোৰ যিহেতু ঘৰুৱা নামটো জিলমিল, সেইকাৰণে সকলোৱে মোক আচলতে জিলমিল বুলিয়েই জানে। আৰু শ্ৰদ্ধাৰ ৰিতুল চেতিয়া ছাৰলৈ মই আজি শ্ৰদ্ধা জনাইছোঁ। আৰু কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে কোৱা বাবে মই ছাৰক উষ্ম আদৰণি জনাইছোঁ। হয়, মোৰ ঘৰ গুৱাহাটীতে, জয়ানগৰ বেলতলা। আৰু এইখন প্লেটফৰ্মত মই আহিছিলোঁ বৰ বেছি দিন হোৱা নাই যদিও অতি ওতঃপ্ৰোতভাৱে মই সাঙুৰ খাই গ'লোঁ। মই সামাজিক মাধ্যমৰ লগত জড়িত, মই এগৰাকী জাৰ্নেলিষ্ট আৰু মই এগৰাকী ক'বলৈ অকণমান নিজকে বেয়াও লাগে, মানে ক'বলৈ অকণমান মই অসুবিধা পাইছোঁ যদিও মই এগৰাকী চিলড্ৰেন লিটাৰেচাৰ, মই নেশ্যনেল বুক ট্ৰাষ্টৰ এগৰাকী লেখিকা। আৰু মোৰ যিখন কিতাপ ওলাইছিলে সেই কিতাপখন আচলতে মই অসমৰ পটভূমি মই ৰাইনৰ ওপৰত লিখিছিলোঁ। আৰু সেই কিতাপখন বৰ্তমান এতিয়া 16টা লেংগুৱেজত বিভিন্ন দেশত এতিয়া চলি আছে। আৰু সেই কিতাপখন আচলতে চিলড্ৰেন লিটাৰেচাৰৰ লগতে সেই কিতাপখনত এটা বিশেষ মই মেছেজ কৰিছিলোঁ যে ৰাইনটো আচলতে অসমত প্ৰতিনিধিত্ব কৰাৰ লগতে যাতে সকলোৱে যাতে এই আমাৰ যিটো গড় প্ৰতীকটো সেইটোক যাতে সকলোৱে চিনি পায়। আৰু মই খুব আশাবাদী আছিলোঁ যে কিতাপখন সকলোৱে যেতিয়া আদৰি লোৱাৰ পিছত এতিয়া মহাৰাষ্ট্ৰত সেইখন এখন ৰেপিড ৰিডাৰ হিচাপে ক্লাছ 6ত ইতিমধ্যে অন্তৰ্ভুক্তও হৈ গ'ল। আৰু গতিকে তাৰ মাজতো মোৰ বিভিন্ন ধৰণৰ লিখনিও মই প্ৰকাশ পাই গৈ থাকে। আৰু মোৰ যিহেতু আপলাইনাৰ আছিলে শ্ৰদ্ধাৰ জ্যোতিমণি খাউণ্ড বাইদেউ, আৰু তেখেতক মই অনুমতি মাজে মাজে লওঁ যে বাইদেউ মই মাজে মাজে কামৰ পৰা অকণমান বিৰতি হ'বলগীয়া হয়, তথাপিও এইখন মঞ্চত আহিবলৈ আপোনালোকে অকণো ভয় কৰিব নালাগে, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈও অকণো ভয় নালাগে। কিন্তু কামখিনি যেতিয়া আপোনালোকে শিকি বুজি ল'ব তেতিয়া নিশ্চয় আপোনালোকে গম পাব যে আজি কিমানখিনি মানুহ আমি একত্ৰিত হৈছোঁ, নহয় জানো? আৰু তাৰ গুৰিতেই হৈছে আমাৰ শ্ৰদ্ধাৰ ছাৰে যিটো ধৰণে পদ্ধতি আমাক আগবঢ়াই নিছে। আশা কৰোঁ যদি আমি সেই পদ্ধতিৰে যদি আগবাঢ়ি যাব পাৰোঁ অনাগত দিনত সকলোৰে সফল হ'ব, সকলোৰে মুখত হাঁহি আহিব। আৰু প্ৰত্যেকেই নিবিচাৰে জানো যে আমি প্ৰত্যেকে আগবাঢ়ি গুচি গৈ থাকোঁ। আৰু মোৰ চমুভক্ত সেইখিনিয়ে হয়তো থোৰা মোজা লাগিছে, গতিকে সেইখিনি আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।